৭৫ বছৰ অতিক্ৰম কৰিলে পশ্চিম বাহজানী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰে ১৯৫০ বৰ্ষৰ ৮ ছেপ্টেম্বৰ তাৰিখে স্থাপন কৰা হৈছিল এই মন্দিৰভাগ। ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গন্ধচপ্ৰী সবাহৰ মহাৰাজত জয়ন্তী উদযাপন কৰে। ঐতিহ্য মন্দিৰভাগত এইবেলি প্ৰতি বছৰৰ দৰে ভোটা প্ৰদান কাৰ্যসূচী আয়োজন কৰিছে। প্ৰায় ১৫০ গছি ভোটাদাতা ওলোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। পশ্চিম বাহজানী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ গুণচৌপৰী সভা এইবাৰ গুণচৌপৰী সভাই ৭৫ বছৰ ভৰি দিছেহি। ইতিমধ্যে মাননীয় সভাপতিগৰাকীয়ে কথাখিনি ক'লে। আমি এটা কথা অতি আনন্দেৰে ক'ব লাগিব, যিসকল মহান ব্যক্তিয়ে আমাৰ পশ্চিম বাহজানীত এনেকুৱা এখন উপাসনাস্থলী নিৰ্মাণ কৰি থৈ গৈছে, তেওঁলোক আমাৰ যুগে যুগে সদায় অমৰ হৈ থাকিব। তেওঁলোকক আমি সদায় প্ৰাতস্মৰণীয় ব্যক্তি বুলি ঘোষণা কৰিম। এই কাৰণেই কিয় কৈছোঁ কথাষাৰ, যোৱা বছৰ ভাৰত চৰকাৰে এটা নিয়ম কৰিছিল যে অমৃত কলহ যাত্ৰা আৰম্ভ কৰিছিল, যে ঘৰে ঘৰে অমৃত মাটি সংগ্ৰহ কৰি তেওঁলোকে দিল্লীলৈ লৈ গৈছিল। কিন্তু আমি নজনাকে আমাৰ পূৰ্বপুৰুষসকলে চিপাঝাৰৰ যিটো মূৰ নাইকিয়া গোসাঁই ঘৰ বুলি কয়, তাৰ পৰা সেই অমৃত মাটি আনি আমাৰ ইয়াতে ভেটি নিৰ্মাণ কৰিছিল আৰু পশ্চিম বাহজানী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ নিৰ্মাণ কৰিছিল। আৰু সেইকাৰণে নেকি আমাৰ এই বিষ্ণু মন্দিৰৰ মহিমা অপাৰ। ইয়াত মানে যি কামনা কৰি, যি ভক্তিৰে তেওঁলোকে ইয়াতে প্ৰাৰ্থনা জনায়, তেওঁলোক সফল হোৱা বুলি তেওঁলোকে পিছত জনায়। আনকি কিছুমান আমি গম পাইছোঁ যে ইয়াত সন্তানহীন লোকেও ইয়াত প্ৰাৰ্থনা দিয়ে, নৈবেদ্য আগবঢ়ায়। তেওঁলোকে পৰৱৰ্তী বছৰত তেওঁলোকে কি কৰে, আমাৰ ইয়াতে আকৌ গুণচৌপৰী সভা বা অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰি বিষ্ণু প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ ইয়ালৈ আহে। আৰু আমি ক'বলৈ ভাল লাগিব যে ইয়াত আমাৰ গাঁৱৰ আজিৰ দিনটো এটা অতি সুন্দৰ দিন উদযাপন হৈছে। এই দিনটোত আমাৰ গাঁৱৰ সকলো ল'ৰা ছোৱালী, বুঢ়া মেথা, সৰু সৰু ল'ৰা, আটাইবিলাকে, বোৱাৰীবিলাকে সকলোৱে আহি ইয়াত হৃদয় উজাৰি কামত অংশগ্ৰহণ কৰিছে। আজি ৪-৫ দিন আগৰ পৰা ল'ৰাবিলাকে কি কৰিছে, ইয়াতে পতাকা উত্তোলনৰ কাৰণে বেদী নিৰ্মাণ কৰিছে, বাঁহ কাটিছে, চাচিছে আৰু বিভিন্ন ধুনীয়াকৈ কামবিলাক কৰিছে, যিটো হয়তো আমি আন ঠাইত দেখিছোঁ যে তেওঁলোকে হাজিৰা লগাই বা কিবা কিবি কৰিবলগীয়া হয়। আমাৰ অৱশ্যে কিছুমান অতি অলপ মানে বেছি কাম থাকে, সেইবিলাকত হাজিৰা সহায় ল'বই লাগিব বা বেলেগ মানুহৰ সহায় ল'ব লাগিব। কিন্তু বেছিখিনি কাম আমাৰ সদস্যসকলে ইমান ধুনীয়াকৈ কৰিছে, ৰাতি ২ বজা পৰ্যন্ত ইয়াতে কাম কৰি এইখিনি নিয়াৰিকৈ সমাপন কৰিছে। ইয়াত কি কৰিছে, ৭৬খন, যিহেতুকে ৭৫ বছৰ হৈছে, ৭৬খন মূল সমিতিৰ পতাকাৰে ৭৬খন পতাকা উত্তোলন কৰি আমাৰ প্ৰভু বিষ্ণুক একদম ওপৰত মহাকাশত উপস্থাপন কৰি থৈছে যে তেওঁ ধৰ্ম সদায় ধ্যান কৰি থাকক। আৰু ইয়াৰ এই ধৰ্মৰ জৰিয়তে আমাৰ মানুহখিনিও কি হৈছে, নাম, ভাওনা, দিহানাম আদি বিভিন্ন অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰি এইবিলাক অব্যাহত ৰাখিছে। আৰু আমি সদায় ৰাখিছোঁ আমাৰ এই বিষ্ণু মন্দিৰ এটা একতাৰ, এটা সমন্বয়ৰ এনাজৰী হৈ থাকক। যেতিয়া নেকি আমাৰ গোটেইখিনি মানুহ চিপাঝাৰৰ পৰা আহিলে, আচলতে পাম ধৰিবলৈ আহিছিল তেওঁলোকে পাম ধৰিবলৈ ইয়াতে ৯ ঘৰ বড়ো মানুহ লগ পাইছিল। ৯ ঘৰ বড়ো মানুহৰ লগত সহযোগত ইয়াতে এঘৰ এঘৰকৈ এইখিনি কি কৰিলে, মাটিখিনি মানে এজন ব্যক্তিৰ পৰা দান সূত্ৰে গ্ৰহণ কৰি সেইগৰাকী ব্যক্তিক আমি নাম ল'ব লাগিব মাননীয় মানে কি হ'ব, তেওঁ ইতিমধ্যে প্ৰয়াত হৈছে, বহু বছৰ আগতে ঢুকাইছে, পক্ষীৰাই পণ্ডিত। তেওঁ নাথ মানুহ, তেওঁ এগৰাকী শিক্ষক আছিল কাৰণে তেওঁ পক্ষীৰাই পণ্ডিত বুলি গাঁৱত জনাজাত আছিল। তেওঁ এইখিনি খেতি কৰিম বুলি হাবি জুই লৈছিল গোটেই মাটিখিনি। কিন্তু কি হ'ল, ৰাইজে এটা তেওঁৰ ওচৰত আবেদন দিলে যে আপুনি যদি মাটিখিনি আমাক দান কৰে, আমাৰ গোসাঁই ঘৰখিনি হ'ব। তেতিয়া ৮ বিঘা মাটি তেওঁ কি কৰিছে, মাত্ৰ হাবিখিনি চৰাৰ বাবদ ১১ টকা লৈ এই মাটিখিনি ৰাইজক দান কৰিছে। এনেকুৱা মহান বদান্যতা হয়তো বিৰল। কাৰণ ইমান অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে। কাৰণ ইতিমধ্যে আমাৰ এই মন্দিৰ ভাগৰ মহিমাৰ কথা, আমাৰ যিহেতু এটা মহিমামণ্ডিত মন্দিৰ, এই মহিমাৰ কথা বহুত জেগাত ৰাষ্ট্ৰ হৈ গৈছে। সেইকাৰণে বিভিন্ন ঠাইত য'ত গম পাইছে মানুহবিলাকে সকলোৱে ভোটা আগবঢ়াই তেওঁলোকে কৃপাধন্য হ'বলৈ চেষ্টা কৰিছে। আমি গম পাইছোঁ মাজুলী, যোৰহাট, শিৱসাগৰ, গুৱাহাটী, এনেকুৱা বিভিন্ন দূৰ দূৰণিৰ পৰা ভোটাবিলাক আহিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত আমাৰ বিষ্ণু প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ নিশ্চয় ভক্তৰ লানি নিচিঙা সোধ বব। সেই আশা কৰিছোঁ। বিষ্ণু মন্দিৰৰ গুণচৌপৰী সভাত আজি ৭৫ বছৰত ভৰি দিছোঁ। এই ৭৫ বছৰ আগতে, অৰ্থাৎ প্ৰায় ৮০ বছৰ আগতে আমাৰ ইয়াতে পশ্চিম বাহজানী গাঁওখন চিপাঝাৰৰ পৰা পাম সূত্ৰে আহি পেলাই ইয়াতে বাস কৰিছিল আৰু তেওঁলোকে প্ৰথম আৰম্ভ কৰিছিল আমাৰ পূৰ্বপুৰুষসকলে। তেওঁলোকৰ এই বদান্যতাৰ কাৰণে আজি আমি পিছৰ প্ৰজন্মটোৱে এই ৭৫ বছৰীয়া মহাৰাজত জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ইয়াতে এই বিষ্ণু মন্দিৰৰ মহিমা অপাৰ। ইয়াত বিষ্ণু মন্দিৰত যদি কাৰোবাৰ যদি কেতিয়াবা ল'ৰা ছোৱালী নহয়, তেতিয়া তেওঁলোকে মনৰ বাঞ্ছা কৰি ইয়াতে যদি ফটা প্ৰজ্বলন কৰে, তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হয়। যদি কাৰোবাৰ ল'ৰা ছোৱালীৰ মাত বোল নোলায়, তেতিয়াহ'লেও তেওঁলোকে যদি সভক্তিৰে যদি ইয়াতে ফটা প্ৰজ্বলন কৰে, তেওঁলোকৰ মাত বোল ওলায়। আৰু আমাৰ গোটেই গাঁওখনৰেই এটা মানে সুনাম যে ওচৰৰ মানুহখিনিৰো এটা মানে ইয়াত বিশ্বাস আছে যে পশ্চিম বাহজানী বিষ্ণু মন্দিৰত যদি একান্ত চিত্ৰে যদি ইয়াত প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়।
মহাৰাজৰ জয়ন্তীখন আমাৰ দুদিনীয়া কাৰ্যসূচী। আজি আমাৰ অধিবাস আৰু ৭৫খন পতাকা উত্তোলনেৰে আৰম্ভ হৈছে আৰু অহাকালিলৈ আমাৰ মহাযজ্ঞ, দুপৰীয়া আমাৰ হোম হ'ব আৰু বিষ্ণু হোমৰ পিছতে আমাৰ এটা নখোৱা পৰ্ব হ'ব, তাৰপিছতে ওজাপালি হ'ব, তাৰপিছতে আমাৰ অনুষ্ঠানটো শেষ হ'ব। তাৰপিছতে অহা ফাকুৱাত আমাৰ আকৌ ৰূপালী জয়ন্তী হ'ব নামযজ্ঞৰ, সেই তাতে আমি ৩ দিনীয়া কাৰ্যসূচী পালন কৰিম। এতিয়া আমাৰ পালনাম আছে, 2 পালনাম। আমাৰ পদ্মজাৰৰ পৰা এযোৰা আছে, ৰঙিয়াৰ পৰা এযোৰা আছে। তেওঁলোকৰ ডাটা আছে, তেওঁলোকে ইয়াতে প্ৰদান কৰিছে। এই অলপ খন্তেক পিছতে আমাৰ এই পালনাম অনুষ্ঠিত হ'ব। আজিৰ পুৱাৰে পৰা নানা ধৰণৰ ধৰ্মীয় নিয়ম নীতিৰে কাৰ্যসূচী ৰাখি নিশা যুঁজৰ নামৰ অনুষ্ঠান থাকিব। মহাৰাজত জয়ন্তীৰ প্ৰথমটো দিন সমাপ্তি ঘটিব। উল্লেখযোগ্য যে যি সময়ত অসমৰ যি সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ধৰ্মীয় লোকসকলে ভেদাভেদ কৰা পৰিলক্ষিত হয়, ঠিক একে সময়তে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে বহুদূৰ দূৰণি ভক্তপ্ৰাণসকলে সহায় সহযোগিতা কৰা দেখা গৈছে। কলাইগাঁৱৰ পৰা নীলমণি চহৰীয়া ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।